আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে। যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু 2018 বৰ্ষত আপোনাৰ ঘৰত আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা চৰকাৰী বিষয়া বা চৰকাৰী কৰ্মচাৰীয়ে যদি আপোনাৰ ঘৰত যায় জিঅ' টেগিং কৰি থোৱা আছে, কিন্তু আপুনি নিজে এজন দুখীয়া শ্ৰেণীৰ মানুহ হোৱাৰ পিছতো এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে অতি ভাল খবৰ লৈ আহিছে কেৱল আপোনালোকৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা। কিয়নো 2025 বৰ্ষৰ যিটো নতুন ভেৰিফাইড একেবাৰে লেটেষ্ট লিষ্ট এটা মুকলি কৰিছে, এই লিষ্টত যিমানসকল দুখীয়া শ্ৰেণীৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে ফাইনেলি অতি শীঘ্ৰে পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা মুঠ 1,48,000 টকা। এই লিষ্টটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। এই যিটো পেজ, এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পেজ। ইয়াতে আপোনালোকৰ প্ৰথমে আহিব লাগিব। ইয়াতে অহাৰ লগে লগে এইটো যিটো ওপৰত 3 লাইন আপোনালোকে চাবলৈ পাৰিছে, এই 3 লাইনত আপোনালোকে প্ৰথমে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো আৱাজ সফ্ট বুলি 2nd নম্বৰ অপশ্যন আপোনালোকে চাবলৈ পাৰিছে, এই আৱাজ সফ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো 2য় নম্বৰ অপশ্যন চাবলৈ পাৰিছে ৰিপৰ্ট বুলি লিখা আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা চিষ্টেম পেজ এটা ওপেন হৈ যাব। এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰিলে এইটো যিটো জি নম্বৰ অপশ্যন আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে কনভাৰ্জেন্স ৰিপৰ্ট। ইয়াৰে যিটো 1 নম্বৰ অপশ্যন আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে ষ্টেটাছ অফ আধাৰ/জব কাৰ্ড/SBM বা চেক মোবাইল নাম্বাৰ। এইটো যিটো 1 নম্বৰ অপশ্যন আপোনালোকে চাবলৈ পাৰিছে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যিটো 1 নম্বৰ অপশ্যন চাবলৈ পাৰিছে ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে যিহেতু আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা যি নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে, এই লিষ্টটো চোৱাৰ কাৰণে ইয়ালৈকে আহিছে। ইয়ালৈকে অহাৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো 2024 আৰু 2025 বৰ্ষ বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো আঁচনিৰ পৰা চৰকাৰী ঘৰ পাম বুলি আশাত বাট চাই আছে, অবভিয়াছলি এইটো যিটো 1 নম্বৰ অপশ্যন আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এই অল ষ্টেটছত ক্লিক কৰি আপোনাৰ নিজৰ ৰাজ্যৰ নাম য'ত লিখা থাকিব তাতে ক্লিক কৰিব। তাৰপিছত আকৌ এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো জিলাৰ অধীনত বসবাস কৰে সেইটো জিলাৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰিব। সিলেক্টত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি নিজে কোনটো ব্লকৰ অধীনত বসবাস কৰে সেইটো ব্লকৰ নাম য'ত লিখা থাকিব তাতে ক্লিক কৰিব। এইবাৰ আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইটো গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ চাওক এইটো যিটো কেপচা নম্বৰ চাবলৈ পাৰিছে, এই কেপচা নম্বৰটো ইয়াতে আপোনালোকৰ ক্লিক কৰিব নালাগে, তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰিলে এয়া চাওক মই যিটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলোঁ সেইটো গাঁও পঞ্চায়তত 2025 বৰ্ষৰ যিটো নতুন ভেৰিফাইড লিষ্ট মুকলি হৈছে, এই লিষ্ট অনুযায়ী কিমানজন মানুহে ফাইনেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'লে অল লিষ্ট আপোনালোকে ইয়াতে চাবলৈ পাৰিব। প্ৰথমে চাবলৈ পাৰিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত বেনিফিচিয়াৰী নাম, অৰ্থাৎ কোনে কোনে আপোনাৰ গাঁৱৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে। এনেদৰে তলফালে স্ক্ৰল কৰিলে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিব। মই যিটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলোঁ সেইটো গাঁও পঞ্চায়তৰ অধীনত টোটেল চাওক তলফালে কিমানজন মানুহে 2025 বৰ্ষতে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত আপোনালোকে সাইডফালে স্ক্ৰল কৰিলে ইয়াতে চাবলৈ পাৰিব হাউচ এলটেড টু, অৰ্থাৎ কি এই যিটো ঘৰ চেংচন হৈছে এই ঘৰটো আপোনাৰ নামত হৈছে না আপোনাৰ ৱাইফৰ নামত হৈছে, অল আপোনালোকে চাবলৈ পাৰিব। আধাৰ ষ্টেটাছ অ'কে আছে, UID ষ্টেটাছ ভেৰিফাইড আছে, হাউচ ষ্টেটাছ কমপ্লিট আছে, বেংকৰ নাম, ব্ৰাঞ্চ, একাউণ্ট নাম্বাৰ, চেংচন, তাৰপিছত আপোনালোকে চাবলৈ পাৰিছে চেংচন ডেট। এনেদৰে আপোনালোকে তলফালে স্ক্ৰল কৰিলে অল ডিটেইলছ চাব পাৰিব কোনে কেই তাৰিখত
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে কিমান টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা পাবলৈ সক্ষম হৈছে 1,30,000 টকা তাৰপিছত এমাউন্ট ৰিলিজ জব কাৰ্ড নাম অল লিষ্ট ইয়াতে আপোনালোকে চাব পাৰিব আৰু এইটো বস্তুৱে যদি আপোনালোকে পিডিএফ হিচাপত চাব বিচাৰে তেতিয়াহলে আপোনালোকে ওপৰফালে স্ক্ৰল কৰিব ওপৰফালে স্ক্ৰল কৰিলে এইটো যেটো ডাউনলোড পিডিএফ বুলি লিখা আছে এই ডাউনলোড পিডিএফত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অলপমান সময় ল'ব অটোমেটিকলি আপোনালোকৰ ডাউনলোড হৈ আপোনালোকৰ একো কৰিব নালাগে এনে আপোনালোকৰ পেজটো ওপেন হৈ যাব ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো হেইটো গাঁও পঞ্চায়তৰ আণ্ডাৰত তলফালে স্ক্ৰল কৰিলে চাব বহুত মানুহে 2024-25 বৰ্ষ যেটো আছে এই দুটা বছৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা টোটেল 138 জন বা 138 টা পৰিয়ালে ফাইনালি 1,30,000 টকাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা পাবলৈ সক্ষম